যে দৈয়াং অঞ্চলত সাংবাদিক সেৱাই আজি এটা নতুন গতি লাভ কৰিছে। আমাৰ সাংবাদিকসকলৰ সমাজ জীৱনৰ প্ৰতি যি দায়বদ্ধতা, এই দায়বদ্ধতাক অধিক সম্প্ৰসাৰিত কৰি ইয়াক এক গতিশীলতালৈ পৰিণত কৰিবৰ কাৰণে মেৰাপানী প্ৰেছ ক্লাব গঠন হৈছে। আমি আশা কৰিম এই প্ৰেছ ক্লাবৰ জৰিয়তে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ শক্তিশালী কৰাৰ লগতে আমাৰ জনজীৱনৰ বিভিন্ন সমস্যা আৰু বিভিন্ন সম্ভাৱনা প্ৰতিফলিত হ'ব, এইখিনি আশা কৰি আজি মেৰাপানীত প্ৰেছ ক্লাব গঠন হোৱাত আমি আনন্দিত হৈছোঁ। মেৰাপানী সাংবাদিক সন্থাৰ অন্তৰ্ভুক্ত নোহোৱা যিসকল আমাৰ সাংবাদিক বন্ধু আছে, ইয়াৰ লগতে প্ৰাক্তন সাংবাদিক আৰু এই অঞ্চলটোৰ স্থানীয় গণ্যমান্য ব্যক্তি আৰু শিক্ষা সংস্কৃতিক জড়িত থকা লোকসকলক একত্ৰিত কৰি আজি আমি এটা মেৰাপানী প্ৰেছ ক্লাব গঠন কৰা হৈছে। আৰু এই প্ৰেছ ক্লাবৰ জৰিয়তে অঞ্চলটোৰ সৰ্বাংগীন উন্নয়নৰ ক্ষেত্ৰত আমি কাম কৰিম বুলি আগবাঢ়িছোঁ। গতিকে এই ক্ষেত্ৰত ৰাইজৰ সহযোগিতা কামনা কৰিছোঁ। যে দৈয়াং অঞ্চলত সাংবাদিক সেৱাই আজি এটা নতুন গতি লাভ কৰিছে। আমাৰ সাংবাদিকসকলৰ সমাজ জীৱনৰ প্ৰতি যি দায়বদ্ধতা, এই দায়বদ্ধতাক অধিক সম্প্ৰসাৰিত কৰি ইয়াক এক গতিশীলতালৈ পৰিণত কৰিবৰ কাৰণে মেৰাপানী প্ৰেছ ক্লাব গঠন হৈছে। আমি আশা কৰিম এই প্ৰেছ ক্লাবৰ জৰিয়তে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ শক্তিশালী কৰাৰ লগতে আমাৰ জনজীৱনৰ বিভিন্ন সমস্যা আৰু বিভিন্ন সম্ভাৱনা প্ৰতিফলিত হ'ব, এইখিনি আশা কৰি আজি মেৰাপানীত প্ৰেছ ক্লাব গঠন হোৱাত আমি আনন্দিত হৈছোঁ। মেৰাপানী সাংবাদিক সন্থাৰ অন্তৰ্ভুক্ত নোহোৱা যিসকল আমাৰ সাংবাদিক বন্ধু আছে, ইয়াৰ লগতে প্ৰাক্তন সাংবাদিক আৰু এই অঞ্চলটোৰ স্থানীয় গণ্যমান্য ব্যক্তি আৰু শিক্ষা সংস্কৃতিক জড়িত থকা লোকসকলক একত্ৰিত কৰি আজি আমি এটা মেৰাপানী প্ৰেছ ক্লাব গঠন কৰা হৈছে। আৰু এই প্ৰেছ ক্লাবৰ জৰিয়তে অঞ্চলটোৰ সৰ্বাংগীন উন্নয়নৰ ক্ষেত্ৰত আমি কাম কৰিম বুলি আগবাঢ়িছোঁ। গতিকে এই ক্ষেত্ৰত ৰাইজৰ সহযোগিতা কামনা কৰিছোঁ। যে দৈয়াং অঞ্চলত সাংবাদিক সেৱাই আজি এটা নতুন গতি লাভ কৰিছে। আমাৰ সাংবাদিকসকলৰ সমাজ জীৱনৰ প্ৰতি যি দায়বদ্ধতা, এই দায়বদ্ধতাক অধিক সম্প্ৰসাৰিত কৰি ইয়াক এক গতিশীলতালৈ পৰিণত কৰিবৰ কাৰণে মেৰাপানী প্ৰেছ ক্লাব গঠন হৈছে। আমি আশা কৰিম এই প্ৰেছ ক্লাবৰ জৰিয়তে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ শক্তিশালী কৰাৰ লগতে আমাৰ জনজীৱনৰ বিভিন্ন সমস্যা আৰু বিভিন্ন সম্ভাৱনা প্ৰতিফলিত হ'ব, এইখিনি আশা কৰি আজি মেৰাপানীত প্ৰেছ ক্লাব গঠন হোৱাত আমি আনন্দিত হৈছোঁ। মেৰাপানী সাংবাদিক সন্থাৰ অন্তৰ্ভুক্ত নোহোৱা যিসকল আমাৰ সাংবাদিক বন্ধু আছে, ইয়াৰ লগতে প্ৰাক্তন সাংবাদিক আৰু এই অঞ্চলটোৰ স্থানীয় গণ্যমান্য ব্যক্তি আৰু শিক্ষা সংস্কৃতিক জড়িত থকা লোকসকলক একত্ৰিত কৰি আজি আমি এটা মেৰাপানী প্ৰেছ ক্লাব গঠন কৰা হৈছে। আৰু এই প্ৰেছ ক্লাবৰ জৰিয়তে অঞ্চলটোৰ সৰ্বাংগীন উন্নয়নৰ ক্ষেত্ৰত আমি কাম কৰিম বুলি আগবাঢ়িছোঁ। গতিকে এই ক্ষেত্ৰত ৰাইজৰ সহযোগিতা কামনা কৰিছোঁ।